এটা সিদ্ধান্ত গ্রহণ করক যে অহা 10 বছরের ভিতৰত আমি কোনো জিলাতে লেবার নপঠাও, লাগিলে এদিন জীয়াই থাকিম, বাঘৰ দৰে জীয়াই থাকিম, কুকুৰ মেকুৰীৰ দৰে যাতে জীয়াই থাকিবলগীয়া নহয়। ক'তবা উজনি অসমত লেবাৰৰ নামত মাৰ খাইছো, ক'তবা আমি পুলিচৰ নামত মাৰ খাইছো, ক'তবা বাংলাদেশীৰ নামত অপমান কৰি আছে, ক'ৰবাত মিয়া বুলি গালি পাৰি আছে, ক'ৰবাত মুছলমানৰ কাৰণে আমাক গালি পাৰি মাৰি কাটি আমাক খেদি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে 50টা শক্তিশালী মুখ্যমন্ত্ৰী যদি একলগ হয়, আমাৰ ল'ৰা ছোৱালীৰ হাতত যদি কলম থাকে, সেই কলমেৰে 50টা মুখ্যমন্ত্ৰীক অফৰাই পেলাই আমাৰ ল'ৰা ছোৱালী আগুৱাই যাব পাৰিব। আৰু কলমৰ জৰিয়তে এনেকুৱা জবাব দিব লাগিব, যি জবাবৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীও 50 বাৰ ভাবিবলৈ বাধ্য হয় সংখ্যালঘুক আঙুলি টোৱাবৰ কাৰণে। যি জাতি নিজৰ ধৰ্মগ্ৰন্থৰ প্ৰথম শব্দটো আমল কৰিব নোৱাৰে, সেই জাতি কেতিয়াও আগুৱাই যাব নোৱাৰে। আজি আমাৰ কোৰাণৰ প্ৰথম শব্দটো লিখা আছে ইকৰা, পঢ়া। কিমানশ বছৰ হুজুৰ, কিমানশ বছৰ আগত কোৰাণ আহিছিল পৃথিৱীলৈ। সেই কোৰাণ শৰীফৰ প্ৰথমতেই লিখা আছিলে শিকিব লাগে, পঢ়িব লাগে। আৰু এই জাতিয়ে আমি সেই আমল কৰিব নোৱাৰাৰ কাৰণে আজি আমি ক'তবা উজনি অসমত লেবাৰৰ নামত মাৰ খাইছো, ক'তবা আমি পুলিচৰ নামত মাৰ খাইছো, ক'তবা বাংলাদেশীৰ নামত অপমান কৰি আছে, ক'ৰবাত মিয়া বুলি গালি পাৰি আছে, ক'ৰবাত মুছলমানৰ কাৰণে আমাক গালি পাৰি মাৰি কাটি আমাক খেদি আছে। এই যে কাৰণটো হৈছে আমাৰ শিক্ষাৰ অভাৱ। আমি বুকু ভিন্দাই সেইসকল অন্যায়কাৰীৰ বিৰুদ্ধে মুখ খুলি কথা কবৰ সাহস আমাৰ নাই কাৰণে, কাৰণটো হৈছে আমি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছো। আজি যদি আমাৰ প্ৰতিটো লখিমপুৰৰ প্ৰতিটো যুৱকৰ হাতত যদি কলম থাকে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে 50টা শক্তিশালী মুখ্যমন্ত্ৰী যদি একলগ হয়, আমাৰ ল'ৰা ছোৱালীৰ হাতত যদি কলম থাকে, সেই কলমেৰে 50টা মুখ্যমন্ত্ৰীক অফৰাই পেলাই আমাৰ ল'ৰা ছোৱালী আগুৱাই যাব পাৰিব। গতিকে কলমৰ শক্তিৰ আগত, জ্ঞানৰ শক্তিৰ আগত পৃথিৱীৰ কোনো অস্ত্ৰই কাম নিদিয়ে। পৃথিৱীত যিমান ডাঙৰ ডাঙৰ মৰণাস্ত্ৰই নাথাকক কিয়, সকলো মৰণাস্ত্ৰক অফৰাই পেলাইছে কেৱল মাত্ৰ জ্ঞান আৰু কলম আৰু শিক্ষাৰ জৰিয়তে। গতিকে এই যে আমাক যে নান্নত দি আছে, আমাক যে এই যে বেয়া কথাবিলাক কৈ আছে, আমাক যে কথাই প্ৰতি অসমৰ মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰি আছে, আমি কাজিয়াৰে নহয়, আমি ঘৃণাৰে নহয়, আমি মৰমেৰে, আমি শিক্ষাৰে আৰু কলমৰ জৰিয়তে এনেকুৱা জবাব দিব লাগিব, যি জবাবৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীও 50 বাৰ ভাবিবলৈ বাধ্য হয় সংখ্যালঘুক আঙুলি টোৱাবৰ কাৰণে। 50 বাৰ ভাবিবলৈ যাতে বাধ্য হয়। মই বাৰে বাৰে আপোনালোকক অনুৰোধ কৰিছো, আজি উজনিত যাব কাম কৰিব, নামনিত যাব কাম কৰিব, মধ্যত যাব কাম কৰিব। কি কাম কৰিব যায়? লেবাৰ কৰিব যায়। মই হাত জোৰ কৰি কৰিছো, হয়তো আজি আপুনি লেবাৰ শ্ৰেণী, মই লেবাৰ শ্ৰেণীৰ কাম কৰি আছো। এটা সিদ্ধান্ত গ্ৰহণ কৰক যে অহা 10 বছৰৰ ভিতৰত আমি কোনো জিলাতে লেবাৰ নপঠাও, IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ ডাঙৰ ডাঙৰ অফিচাৰ পঠাই দিম। এই সংকল্প 10 বছৰৰ কাৰণে সংখ্যালঘু ৰাইজে লওক। ইয়াৰ জবাব পিঠিত যি লাঠিৰ কোব পেলাই আছে, ইয়াৰ জবাব আমাৰ ল'ৰা ছোৱালীক যেতিয়া আমি DCSP বনাব পাৰিম, ডক্টৰ ইঞ্জিনিয়াৰ বনাব পাৰিম, বৈজ্ঞানিক বনাব পাৰিম, সেই জবাবটো সেইটোৰে দিলে আমি আমাৰ এই জনগোষ্ঠীটোক আমি দীৰ্ঘমেধিভাৱে সুন্দৰভাৱে মূৰ ৰখ কৰি কাৰো লগত নত নোহোৱাকে জীয়াই থাকিব পাৰিম। সেইকাৰণে কৈছো যে যদি জীয়াই থাকিবলগীয়া হয়, ল'ৰা ছোৱালীক মানুহ কৰক, লাগিলে এদিন জীয়াই থাকিম, বাঘৰ দৰে জীয়াই থাকিম, কুকুৰ মেকুৰীৰ দৰে যাতে জীয়াই থাকিবলগীয়া নহয়। সেইকাৰণে ল'ৰা ছোৱালীক পিঠিত স্কুলৰ বেগ তুলি দিয়ক, ইটা ভাটাৰ ইটা তুলি নিদিব, চাহৰ দোকানৰ কাপ ধুবলৈ নিদিব, বেলেগৰ বিল্ডিং বনাবলৈ নিদিব। আপোনাৰ ল'ৰাই যাতে সমগ্ৰ ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ বিল্ডিঙৰ ছবি অংকন কৰি যাতে দিব পাৰে, এই পৰিৱেশ তৈয়াৰ কৰিব লাগিব। আমি এইটো পৰিৱেশ আমি তৈয়াৰ কৰিব লাগিব। আমাৰ কি নাই? মহান সৃষ্টিকৰ্তা আমাক চকু দিছে, হাত দিছে, ব্ৰেইন দিছে, তেজ মাংসৰে এটা মানুহ কৰি দিছে, শ্ৰেষ্ঠ জীৱ বনাই দিছে আমাক। আৰু আমি গোলামীৰ ৰাস্তাতে সদায় পৰিৱৰ্তন গৈ আছো। সেইকাৰণে কৈছো, গোলামীৰ পৰা মুক্ত হৈ এটা পৰিৱৰ্তনৰ দিশত ল'ৰা ছোৱালীক নিজে নাখাই হলেও, গাৰ তেজ বিক্ৰী কৰি হলেও, পেটত গামোচা বান্ধি হলেও সন্তানক মানুহৰ দৰে মানুহ হিচাপে গঢ়ি তোলক, ভাৰতবৰ্ষৰ সম্পদ হিচাপে গঢ়ি তোলক, যাতে আপোনাৰ সন্তানক গোটেই বিশ্বই যুৱনগৰত আহি বিচাৰি উলিয়াই যাতে লৈ যায়, গোটেই বিশ্বই যাতে লৈ যায়, যিটো মানৱ সম্পদ গোটেই বিশ্বৰ মানৱৰ কাৰণে কাম কৰিব। এনেকুৱা সম্পদ গঢ়াই তোলক, এনেকুৱা সম্পদ গঢ়াই তোলক।
সেইকাৰণে মই আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছো যে শিক্ষাৰ ক্ষেত্ৰত কি প্ৰণালী কৰিব, লাগিলে মাদ্ৰাছা শিক্ষাই হোক, লাগিলে আপুনি জেনাৰেল শিক্ষাই হোক। হয়তো আপোনালোকৰ বহুতৰে মনত হয় যে মাদ্ৰাছা শিক্ষা শেষ হৈ যাব নেকি। এটা কথা মনত ৰাখিব, এইখন পৃথিৱী যিমান দিনলৈকে থাকিব, যিমান দিনলৈকে পৃথিৱী থাকিব, সিমান দিনলৈকে মাদ্ৰাছা শিক্ষাও থাকিব। এইটোৱে স্পষ্ট। মাদ্ৰাছা শিক্ষা কোনেও শেষ কৰিব নোৱাৰে, ইছলামৰ কোনেও শেষ কৰিব নোৱাৰে। সেইকাৰণে কৈছো যে আমি ইছলামৰ ৰীতি নীতি মতে যদি আমি শুদ্ধভাৱে পৰিচালিত হওঁ, আমাক কোনেও বেয়াও ক'ব নোৱাৰে, আমাক কোনেও আঙুলি টুৱাব নোৱাৰে। আমি সঠিক আৰু শুদ্ধ ৰাস্তাত আমাৰ গতি আমি ল'ব পাৰিম। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো যে ছোৱালীসকলকো আপোনালোকে শিক্ষিত কৰিব লাগিব, ছোৱালীসকলকো আপোনালোকে শিক্ষিত কৰিব লাগিব। ছোৱালীসকলক আমি গুৰুত্ব প্ৰদান কম কৰো। এটা কথা মনত ৰাখিব, পুৰুষ আৰু মহিলা উভয়ে যদি এজনে আনজনৰ হাত ধৰি আগুৱাই নাযায়, এটা সংসাৰ কিন্তু কেতিয়াও আগুৱাই নাযায়। ইয়াত থকা পুৰুষ ব্যক্তিসকলে ক'ব পাৰিব নেকি যে আপোনাৰ সংসাৰটো আপুনি অকলে আগুৱাই লৈ গৈছে? পাৰিব কোনোবাই? বুকুত হাত থৈ ক'ব পাৰিব যে মোৰ সংসাৰ মই অকলে আগুৱাই লৈ গৈছো? সেই ঘৰত থকা সেই মাতৃজন, সেই ভনীজন যদি আপোনাক সহায় নকৰে, মোৰ দেউতাকক যদি মোৰ মাকে সহায় নকৰিলেহেঁতেন, আজি মই এই যুৱনগৰত এই কথা ক'ব নোৱাৰিলোহেঁতেন। আল্টিমেটলি মোৰ দেউতাকৰ যদি 50% অৱদান আছে, মোৰ মাকৰো কিন্তু 50% অৱদান আছে। সেইকাৰণে মহিলাসকলক আমি শিক্ষিত কৰিব লাগিব। আমি মহিলাসকলক বেয়া দৃষ্টি মানে দুৰ্বল দৃষ্টিৰে চালে নহ'ব যে মহিলা বিয়া দি দিম, বেলেগৰ ঘৰত যাব, কি কৰিব যাওকে, বেলেগৰ ঘৰত যাওক, বিয়া দিয়ক, সেইটো এটা পৰম্পৰা, সেইটো থাকিবই। কিন্তু যেতিয়া আপোনাৰ ছোৱালীজনীক ভাল শিক্ষাৰে শিক্ষিত কৰি মানুহ কৰি ছোৱালীজনীক বিয়া দিব, আপোনাৰ নাতি নাতিনীক আপুনি তাত দেখিব ভাল মানুহ হৈছে, আপোনাকো চাব আপোনাৰ ছোৱালীটো শেষ বয়সত আপোনাক ভালকে চাইছে। গতিকে এই পৰিৱৰ্তন মই সেইকাৰণে কৈছো যে আমি কিছু পৰিৱৰ্তনৰ দিশত যাব লাগিব। আজি আমাক বহুতে ঘৃণ কৰে আমাৰ সমাজ ব্যৱস্থাত। আজি কিবা বেয়া কাম, চোৰ ডকাইত বা ৰেপিষ্টৰ সকলো সমাজতে আছে। যদি হিমন্ত বিশ্ব শৰ্মাই যদি কেছ ৰেজিষ্টাৰ উলিয়াই দিয়ে, হয়তো সংখ্যালঘু ৰাইজ বেছি নহব, কিন্তু আমাক আঙুলি টুৱাই। দুইজন মুছলমান বেয়া কাম কৰিলে সমগ্ৰ মুছলমান জাতিটোকেই অপমানিত কৰা হয়, কিন্তু কোনো মুছলমানে বেয়া কামক সমৰ্থন কৰে? আপোনালোকে কৰে বেয়া কামক সমৰ্থন? সেইকাৰণে মই কৈছো যে সমাজত যদি দুইজন বেয়া মানুহ আছে, সেই দুজনকো ভাল কৰাৰ দায়িত্ব আমি ল'ব লাগিব। দুইজনৰ কাৰণে গোটেই সমাজক কোনোবাই আঙুলি টুৱাব, সেইটো আমি মানি ল'ব নোৱাৰো। সেইকাৰণে আমি এটা নতুন পৰিৱৰ্তন কৰিব লাগিব। সমাজত যিবিলাকে বেয়া কাম কৰে, ৰেপৰ দৰে ঘটনাৰ লগত জড়িত, যিবিলাকে চুৰৰ লগত জড়িত, ড্ৰাগছৰ লগত জড়িত বা আন কোনো বেয়া কামৰ লগত জড়িত, সেইবিলাকক আমি চিনাক্ত কৰি প্ৰয়োজনত এটা ভাল ৰাস্তাত আনিবৰ কাৰণে, প্ৰয়োজনত যদি চান্দা তুলি দোকান দিয়াৰ ব্যৱস্থা কৰি দিব লাগে, তথাপিও আমি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগিব, যাতে বেয়া কামত মানুহ লিপ্ত নহয়। আৰু কোনো বেয়া কামত মই এটা লখিমপুৰবাসী ৰাইজক আহ্বান জনাই যাওঁ, মুছলমান হল বুলি যদি কোনো বেয়া কাম কৰে, তাক কেতিয়াও সমৰ্থন নকৰিব। মুছলমান মানুহ যদি কোনো বেয়া কাম কৰে, আপোনালোকে মুছলমান বুলি ভাবি যদি কোনোবাই সমৰ্থন কৰে, এইটো কিন্তু আমাৰ নীতি হ'ব নোৱাৰে। বেয়া কাম কৰাজনক আমি প্ৰত্যেকজনেই গৰিহণা দিব লাগিব, প্ৰত্যেকজনেই তাৰ বিৰোধিতা কৰিব লাগিব। কৰিবনে নাই? কৰিবনে নাই? গতিকে আমি প্ৰত্যেকজনে বেয়া কামক আমি ঘৃণা কৰিব লাগিব। সেইকাৰণে মই কৈছো যে আমাৰ সমাজৰ মক্তবে মাদ্ৰাছাই শুকুৰবাৰৰ নামাজৰ সময়ত মই আলেম সমাজক আহ্বান জনাম যে খুতবা পঢ়াৰ সময়ত আপোনালোকে হাদিছ কয়, হাদিছ 10 মিনিট ক'ব, 5 মিনিট আপোনালোকে জেনাৰেল ভাৱে ল'ব, 5 মিনিট সময় জেনাৰেল দায়িত্ব ল'ব। সমাজটো আমি কেনেকে ভাল কৰিব পাৰো, সমাজত কি কি কৰণীয় আছে, যদি আলিম সমাজ যদি এটা শুদ্ধ ৰাস্তা নেদেখুৱায়, আমাৰ হাফিজ কাৰী মৌলানাসকলে যদি এটা সুস্থ পৰিৱেশ নেদেখুৱায় ধৰ্মীয় লাইনত, তেনেহ'লে কিন্তু সুস্থ সবল সমাজ আমি পৰিচালিত কৰিব নোৱাৰিম। ধৰ্মীয় লাইনত আমাক এটা সুস্থ পৰিৱেশ তৈয়াৰ কৰাবই লাগিব। গতিকে সেই ধৰ্মীয় আলিমসকলেও আগভাগ ল'ব লাগিব। আজি বহুতেই লৈছে। জমিয়তুল উলামা হিন্দ মৌলানা মুস্তাক আনপুৰ সাহেব যথেষ্ট পৰিমাণে চেষ্টা কৰি আছে। গতিকে তেওঁ যথেষ্ট পৰিমাণে সমাজ পৰিৱৰ্তন কৰাৰ কাৰণে বুথ কমিটি বনাই তেওঁলোকে চেষ্টা কৰি আছে। কেৱল জমিয়তুল উলামা হিন্দেই নহয়, আমছুৱে নহয়, মই ভাবো প্ৰত্যেকটো মছজিদ কমিটি, প্ৰত্যেকটো মক্তব কমিটি, প্ৰত্যেকটো ঈদগাহ কমিটি, প্ৰত্যেকটো কবৰস্থান কমিটি, আমি প্ৰত্যেকেই দায়িত্ব ল'ব লাগে যে আমাৰ সমাজৰ পৰা আমি কেনেকে বেয়া কামবোৰ আমি শেষ কৰিব পাৰো। আমছুটো আপোনালোকৰ লগত সদায় আছে, ক্ৰীড়া সত্তা, গাঁওৰক্ষী বাহিনী চব আপোনালোকৰ লগত থাকিব, কিন্তু আপোনালোকে অকণমান ওলাই আহক। সেইকাৰণে মই অনুৰোধ জনাইছো যে 1 মাহ বা 1 সপ্তাহ আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক, সমাজৰ পৰা বেয়া কামবোৰ নাইকিয়া হৈ আমি এটা নতুন পোহৰ পাম, নতুন দিন পাম।
সেই দিনত আমি খোজ কাঢ়িব গলে আমাক কোনেও আঙুলি টুৱাই বেয়া কথা কৈ আমাক বিপথে পৰিচালিত কৰি আমাক কোনেও ঘৃণা কৰিব নোৱাৰিব। সেইকাৰণে মই আহ্বান জনাইছো, আহক আমি সকলোৱে মিলিজুলি এটি পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰো। শিশু শ্ৰমিক আপোনালোকে বিভিন্ন ঠাইত শিশু শ্ৰমিক নিয়োগ কৰে। এই কণ কণ শিশুসকলক আপোনালোকে কিয় ইটা ভাতাত দিছে? কিয় আপোনালোকে চাহৰ দোকানত দিছে? জন্ম যদি দিছে আমি সেই ল'ৰা ছোৱালীক মানুহ কৰাৰ দায়িত্ব কিন্তু আমি ল'ব লাগিব। জন্ম যেতিয়া আমি আমাৰ ল'ৰা ছোৱালীক আপোনালোকে আমাক দিছে, আমাৰ দেউতাকসকলে আমাক জন্ম দিছে, আমাৰ দায়িত্ব লৈছে, আপোনালোকে নিজৰ সন্তানৰ দায়িত্ব ল'ব লাগিব। নহলে কিন্তু এটা কথা মনত ৰাখিব, যদি সন্তানে যদি এনেকুৱা ধৰণৰ মানুহ কৰিব নোৱাৰে, সন্তান যদি বিপদে পৰিচালিত হয়, বেয়া কামত লিপ্ত হয়, তেনেহলে কিন্তু এদিনাখন আপুনি যে সন্তানক মানুহ কৰি থৈ নগল, আপোনাক কিন্তু আপোনাৰ সন্তানে অভিশাপ দিব যে মোৰ দেউতাকে মোৰ কাৰণে একো কৰি থৈ নগল। গতিকে মই যিসকল দেউতাক আছে নিজৰ সন্তানক শুদ্ধ ৰাস্তা আৰু সঠিক ৰাস্তা দেখুৱাবৰ কাৰণে আহ্বান জনাইছো। আৰু মই ভাবো যে এইটো অকলে কৰা কাম নহয়, সামগ্ৰিকভাৱে যদি লখিমপুৰৰ যুৱনগৰৰ বিভিন্ন অঞ্চলৰ মানুহে যদি একত্ৰিতভাৱে আমি কামবিলাক কৰো, আমাৰ কামবিলাক সহজ হৈ পৰিব। আমি কামবিলাক সহজেই আমি উপলব্ধি কৰিব পাৰিম যে আমি ভাল ৰাস্তাত গৈ আছো। মই বিনম্ৰতাৰে মুছলমান ভাইসকলক আহ্বান জনাইছো, আহক মিলিজুলি, কাৰণ এইখন সমাজ আপোনাৰ, এই ঘৰ আপোনাৰ, এইখন অসম আমাৰ, এইখন অসম আপোনাৰ, এই ভাৰতবৰ্ষ আপোনাৰ। এইখন ভাল কৰি ৰখাৰ দায়িত্ব আমি ল'ব লাগিব। কেৱল প্ৰশাসনে কৰিব, কেৱল চৰকাৰে কৰিব, কেৱল পঞ্চায়ত প্ৰেচিডেণ্টে কৰিব, কেৱল আমচুৱে কৰিব, এনেকুৱা নহয়। প্ৰত্যেকজন নাগৰিকেই দায়িত্ব ল'ব লাগিব। যেতিয়াই আমি প্ৰত্যেকজন নাগৰিকে দায়িত্ব লওঁ যে সমাজ আমি শুদ্ধ ৰাস্তাত, পৰিৱৰ্তনৰ ৰাস্তাত পৰিচালিত কৰিম, তেতিয়া চাব সমাজ আৰু বেয়াৰ পথত নাথাকে। মই সেইকাৰণে আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছো, আমি ঘৃণাৰে নহয়, আমি মৰমেৰেই আমাৰ সমাজ পৰিৱৰ্তন কৰিম, আমি কামেৰেই আমাৰ সমাজ পৰিৱৰ্তন কৰিম, আমি কামেৰেই আমাৰ সমাজৰ বেয়া কামবোৰ আমি ৰোধ কৰিম, আমি আমাৰ ভাল কথাৰেই আমাৰ সমাজ আমাৰ পৰিৱৰ্তন কৰিম, আমাৰ ভাল কথাৰেই আমাৰ ল'ৰা ছোৱালীবিলাকক আমি শিক্ষিত কৰিম, আমাৰ ছোৱালীবিলাকক আমি মানুহ কৰিম, বাল্য বিবাহ বন্ধ কৰিম। আমি লেবাৰ 10 বছৰ পিছত আৰু লেবাৰ কত মিয়া লেবাৰ বুলি গালি পাৰি, মিয়া বুলি গালি পাৰি যি পৰিৱেশ বিনষ্ট কৰিছে, এইটো আৰু অহা 10 বছৰ পিছত আৰু কৰিব নিদিও। আমাৰ ল'ৰা ছোৱালীয়ে চুট টাই পিন্ধি যাতে ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰত বহি সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাৰে, এই ব্যৱস্থা আমি প্ৰতিজনেই কৰিব লাগিব, প্ৰতিজনেই কৰিব লাগিব। গতিকে মই অনুৰোধ জনাইছো আপোনালোকক, আহক আমি ইয়াত হিন্দু মুছলমান কথা নাই। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই কথাটো অলপ বেলেগ ফালে লৈ যাব বিচাৰিছো, যিটো পৰিৱেশ গঢ়াব বিচাৰিছে, যি সাম্প্ৰদায়িক বিষবাস্প বিয়াব বিচাৰিছে। মই বিশ্বাস কৰো, মই যদি ভাল মানুহ হ'ব নোৱাৰো, মই কেতিয়া ভাল মুছলমান হ'ব নোৱাৰো। অনুৰূপ ধৰণে কোনো ভাল মানুহ যদি কোনো হিন্দু মানুহ হ'ব নোৱাৰে, তো ভাল হিন্দু হ'ব নোৱাৰে। প্ৰথমতে আমি ভাল মানুহ হ'ব লাগিব, ভাল মানুহ হলে আমি ভাল মুছলমান হম। আমি মানৱীয় দৃষ্টিকোণ বুজি পাব লাগিব, আমি মানুহৰ দুখ দুৰ্দশা বুজি পাব লাগিব। আজি যি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা হৈছে, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈ আছে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাম, হিন্দু মুছলমান কৰি থাকিলে অসম 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব? এইটো 100 বছৰতো 5খন ৰাজ্যৰ ভিতৰত এটা নহয়। যেতিয়াই অসমীয়া জাতি হিচাপে এক হ'ব, মানুহ হিচাপে এক হ'ব, তেতিয়াই অসম 5খন ৰাজ্যৰ ভিতৰত এক হ'ল এটা ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি কোৰ্চ আছিল, তেওঁ কেৱল মাত্ৰ গাঁঠিটো সুৰক্ষিত কৰিবৰ কাৰণে আজি অসমখন থান বান কৰি পেলাইছে। আজি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰে এটা অসমীয়া জাতি আজি প্ৰতিটো জাতিক বাদ দি আছে। কেতিয়াবা বিটিআৰি বাদ দিয়ে, কেতিয়াবা বৰাক বাদ দিয়ে, কেতিয়াবা ৰাভা হাছং বাদ দিয়ে, কেতিয়াবা কাৰ্বি বাদ দি দিয়ে। তেনে থাকিল কি? আৰু কয় আমি অসমীয়া খিলঞ্জীয়া। অসমখন ভাগ কৰি শেষ কৰি পেলাই আছে। এবাৰতো ভাগ কৰি 7খন ষ্টেট কৰি দিলে, এতিয়া ভাগ ৰাজ্যখনৰ মাজতে 25টা ভাগ কৰি আকৌ কয় যে আমি অসমীয়া খিলঞ্জীয়া, আমাৰ ৰক্ষা, আমাৰ সুৰক্ষা লাগে, আমাক সব কিছু লাগে। কিন্তু অসমখন হিমন্ত বিশ্ব শৰ্মাই ভাগ কৰি শেষ কৰি দি আছে। সেইকাৰণে আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো, আমি হাৰে হিমুজি অসমীয়া, আমি হাৰে হিমুজি অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টোৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ এজন আলী আহমদৰ সমানে এই ভূমিত অধিকাৰ আছে। গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। আজি মুছলমান সমাজক মই আহ্বান জনাম, আজি
আপোনালোকৰ যদি কোনো বিপদ হয় হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক, অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে, আমাৰ এইটো বেয়া হৈছে, আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰোঁ। আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলাপ্ৰীতিৰে চলিব লাগিব, ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব। অসমখন যদি ৰক্ষা কৰিব লগা হয়, অসমখন যদি ধৰি ৰাখিবলগীয়া হয়, তেনেহ'লে আমি মুছলমান সমাজে আগভাগ ল'ব লাগিব। কাৰণ এইটো কথা মনত ৰাখিব, আজি অসমখন যেনেকুৱা থান বান কৰি আছে, এটা কথা মনত ৰাখিব, আজি মই স্পষ্টকৈ কৈ গৈছো, এই থান বানৰ অসমখন যদি ধৰি ৰাখে অসমৰ মুছলমানসকলে ধৰি ৰাখিব। এই অসমীয়া জাতি যি ধ্বংসৰ গৰাহত ঠেলি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলে, সেই অসমীয়া জাতি ঐক্যবদ্ধ ৰখাৰ কাৰণে মুছলমানসকলে আগভাগ লৈ কাম কৰি যাব, এইটোও খাটাং। গতিকে সেইকাৰণে কৈছো যে আপোনাৰ অঞ্চলতে হওক বা বনতে হওক কোনো জাতি জনগোষ্ঠীৰ প্ৰতি আপোনালোকে ঘৃণা মনোভাৱ নল'ব, কোনো বেয়া কথা তেওঁলোকৰ লগত নাপাতিব, বেয়া মনোভাৱেৰে তেওঁলোকৰ লগত চলন ফিৰণ নকৰিব। আমি মানুহ হিচাপে যাতে সকলো জাতি জনগোষ্ঠী চলিব পাৰো। যি শংকৰদেৱ গুৰুজনাই, আজ মাধৱদেৱ, আজান ফকীৰ চাহাব, তেওঁলোকে যে আজি এখন বৰ অসমৰ সপোন দেখিছিল, যি সুন্দৰ এখন সপোন দেখিছিল যে আমি সকলোৱে মিলাপ্ৰীতিৰে হিন্দু মুছলমান ভাই ভাই হিচাপে আমি অসমখন আগুৱাই লৈ যাম, সেই তেনেকুৱা এখন অসম আমাক লাগে। আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ অসম নালাগে। কাৰণ হিন্দু মুছলমানৰ অসমখন কৰি অসমৰ ৰাইজক পংগু কৰিব আৰু তেওঁৰ গাদীটো তেওঁ ৰক্ষা কৰি চলি থাকিব। গতিকে আমাক তেনেকুৱা অসম নালাগে, আমাক এনেকুৱা অসম লাগে যিখন অসমত শদিয়াও থাকিব, বৰাকো থাকিব, বিটিআইডিও থাকিব, ৰাভা হাজঙো থাকিব, ইফালে ধুবুৰী মানকাচৰো থাকিব, উত্তৰ অসমৰ লখিমপুৰো থাকিব, ধেমাজিও থাকিব। তেনেকুৱা অসম আমাক লাগে। থান বান হোৱা অসম, ভাং ভাং হোৱা অসম আমাক নালাগে। গতিকে সেইকাৰণে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে সকলোৱে মিলিজুলি সমাজ পৰিৱৰ্তনৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লগত ঐক্যবদ্ধভাৱে কেনেকে চলিব পৰা যায় সকলোৱে দায়িত্ব লওক। আমি মিলাপ্ৰীতিৰে হিন্দু মুছলমান সকলো, জৈন খ্ৰীষ্টান বৌদ্ধিষ্ট সকলোৱে মিলিজুলি আমি আহক, আমি এটা সমাজ গঢ়ো যি সমাজত নাথাকিব ঘৃণা, যি সমাজত নাথাকিব হিংসা, যি সমাজত নাথাকিব হিন্দু মুছলমান, যি সমাজত নাথাকিব ভেদভাৱ, যি সমাজত থাকিব কেৱল মানৱতা, মানুহৰ হৈ কাম কৰা তেনেকুৱা এখন সমাজ এই যুৱনগৰৰ পৰাই কাম কৰি আমি আগবাঢ়ি লৈ যোৱাৰ কাৰণে সকলোকে মই আহ্বান জনাইছো। গতিকে আমি এই ঘৃণা বিদ্বেষৰ সমাজৰ পৰিৱেশ আঁতৰাই ব্ৰহ্মপুত্ৰত পেলাই এখন নতুন সমাজ, সমন্বয়ৰ সমাজ, এটি ধৰ্ম নিৰপেক্ষ সমাজ আমি গঢ়াৰ কাৰণে আমচুৱে বা ইয়াৰ অঞ্চলৰ যুৱ সংগঠন বিলাকে সকলো ৰাইজে যদি লয় নিশ্চিতভাৱে ভাল হ'ব। গতিকে মই অনুৰোধ জনাইছো, অসমৰ সাম্প্ৰতিক পৰিস্থিতিও বেছি ভাল নহয়, সকলো ক্ষেত্ৰতে ঘৃণা, সকলো ক্ষেত্ৰতে চৰকাৰে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন। এটা কথা আপোনালোকক কৈ গৈছো, সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন সদায় আপোনালোকৰ লগত আপদে বিপদে আছে আৰু ভৱিষ্যতেও থাকিব। তেওঁ যিমানেই আক্ৰমণ নকৰক কিয়, যিমানেই হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলোৱা কিয়, আমি আমাৰ অধিকাৰৰ কাৰণে মূৰ ৰখ কৰি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি আমি আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰি আছো আৰু ভৱিষ্যতেও কৰি যাম। আপোনালোকে এইটোলৈ ভয় খাব নালাগে, আপোনালোকে ভুল কৰিব নালাগে, আপোনালোকে পিছুৱাব নালাগে। আমি আপোনালোকৰ লগত সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে আছো। গতিকে সকলোকে মই পুনৰবাৰ এই অঞ্চলৰ যিখিনি আমাৰ এই উদ্দেশ্য লৈ, ড্ৰাগছ, বাল্য বিবাহ, জোৱা, মদ এইবিলাক লৈ বা সমাজ সংস্কাৰ লৈ যি সভা আয়োজন কৰিছিল, এই সভাৰ উদ্যোক্তাসকলক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছো। তেতিয়াই এই সভাখন সফল হ'ব যেতিয়াই হয়তো মই 6 মাহ পিছত আহি যুৱনগৰত শুনিম যে যুৱনগৰৰ পৰা মানৱ সম্পদ তৈয়াৰ হৈ আছে, কোনো ড্ৰাগছ বেপাৰী তৈয়াৰ হোৱা নাই, কোনো মদ বেপাৰী তৈয়াৰ হোৱা নাই, কোনো বাল্য বিবাহ হোৱা নাই। তেতিয়াই ভাবিম যে যুৱনগৰ এখন আদৰ্শ যুৱনগৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। তেতিয়া মোৰ ভাল লাগিব আৰু সেই সভাখন মই সাৰ্থক হোৱা বুলি ভাবিম। গতিকে মই সকলোকে আহ্বান জনাইছো, কোনেও গায়ে এৰা নিদিব, কোনেও গায়ে এৰা মনোভাৱ নল'ব। প্ৰত্যেকজন ব্যক্তিয়ে এজন এজন সমাজ পৰিৱৰ্তন কৰা ব্যক্তি হিচাপে নিজকে থিয় কৰাই যুৱনগৰ অঞ্চলৰ পৰাই এটা নতুন পৰিৱৰ্তনৰ যাত্ৰা, এটা নতুন পোহৰৰ যাত্ৰা আৰম্ভ কৰি দিয়ক। ইনশাআল্লাহ 1 মাহৰ ভিতৰত লখিমপুৰৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা সকলো অপৰাধ প্ৰৱণতা দূৰ হৈ এটি নতুন শিক্ষাৰ পোহৰেৰে আলোকিত হৈ লখিমপুৰ জিলাত সংখ্যালঘু ৰাইজে লখিমপুৰ জিলাক উজ্বলাই তুলিব অসমৰ ভিতৰত। এই আহ্বান সকলৰ প্ৰতি ৰাখি মই পুনৰবাৰ আপোনালোকৰ যদি মোৰ বক্তব্যৰ কোনো ভুল ত্ৰুটি হৈছে মাৰ্জনা বিচাৰিছো, আপোনালোকৰ পৰা দোৱা বিচাৰিছো, আশীৰ্বাদ বিচাৰিছো। কাৰণ আমি জানে আমি পদে পদে আমি সংখ্যালঘু সমাজৰ কাৰণে আজি আমি যুঁজিব লগা হৈছে।
যাতে আমি সঠিক আৰু শুদ্ধভাৱে জাতিটোক নেতৃত্ব দি জাতিটোৰ এই বিপদগ্ৰস্ত সময়ত যাতে সন্মুখৰ পৰা নেতৃত্ব দি যাতে উদ্ধাৰ কৰিব পাৰো তাৰ কাৰণে আপোনালোকে আমাৰ ওপৰত দয়া ৰাখিব, নজৰ ৰাখিব, গঠনমূলক সমালোচনা কৰিব, আমাক পৰামৰ্শ দিব। এনেকুৱা নহয় যে কেৱল ভাল কথা ক'বলৈ নহয়, আমাৰ বেয়া কাম দেখিলেও আমাক গঠনমূলক সমালোচনা কৰিব, গালি পাৰিব, যাতে আমি শুদ্ধ আৰু সঠিকভাৱে সংখ্যালঘু জনগোষ্ঠীটোক নেতৃত্ব দি সকলো জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই অসমত যাতে সংখ্যালঘু জাতিটোক আগুৱাই লৈ যাব পাৰো তাৰ কাৰণে কাম কৰিব পাৰো। তাৰ কাৰণে আপোনালোকৰ সকলোৰে ওচৰত আশীৰ্বাদ আৰু দোৱা বিচাৰি, মোৰ বক্তব্যৰ ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰি, আপোনালোকক কষ্ট দিয়াৰ কাৰণে পুনৰবাৰ ক্ষমা বিচাৰি মই মোৰ বক্তব্য ইয়াতে সামৰিছো। আমচুজিন্দাবাদ, খুদা হাফিজ, জয় অসম।